মনোৰঞ্জন তালুকদাৰে কৈছে মুছলমানে এদিন কান্দিব লাগিব। সামগুৰিত বিজেপিক ভোট দি ভুল কৰিলে মুছলমানসকলে আৰু মুছলমান সমাজত বিজেপিৰ হৈ কাম কৰা একাংশ দালাল আছে, যিয়ে বিজেপিৰ নেতা মন্ত্ৰীৰ পৰা ধন লৈ বিজেপিক ভোট দিবলৈ কয় আৰু 2026 চনতো যদি বিজেপিক মুছলমান সমাজে ভোট দিয়ে তেনেহ'লে মুছলমানসকলে কান্দিব লাগিব। অসমত আকৌ বিজেপি চৰকাৰ হ'লে অসম শ্মশানত পৰিণত হ'ব বুলিও এনেদৰে জুৰিয়াত CPIMৰ এখন সভাত বিধায়ক মনোৰঞ্জন তালুকদাৰে বিস্ফোৰক মন্তব্য কৰিছে। এটা ডাঙৰ খবৰ পলিটিকেল ব্ৰেকিং। সামগুৰিত বিজেপিক ভোট দি ভুল কৰিলে মুছলমানসকলে এই মন্তব্য কৰিছে মনোৰঞ্জন তালুকদাৰে। মুছলমান সমাজত বিজেপিৰ হৈ কাম কৰা একাংশ দালাল আছে, একাংশ দালালে বিজেপিৰ হৈ কাম কৰে বুলি অভিযোগ আৰু যিয়ে বিজেপিৰ নেতা মন্ত্ৰীৰ পৰা ধন লৈ বিজেপিক ভোট দিবলৈ কয় আৰু 2026 চনতো বিজেপিক ভোট দিলে কান্দিব লাগিব মুছলমানসকলে বুলি ডাঙৰ মন্তব্য কৰিছে বিধায়ক মনোৰঞ্জন তালুকদাৰে। আৰু অসমত আকৌ বিজেপি চৰকাৰ হ'লে অসমখন শ্মশানত পৰিণত হ'ব বুলিও উল্লেখ কৰিছে বিধায়কগৰাকীয়ে। আৰু জুৰিয়াত CPIMৰ এখন সভাত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এই ডাঙৰ মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। মুছলমান সমাজৰ একাংশ দালালে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ তুলিলে বিধায়ক মনোৰঞ্জন তালুকদাৰে। আমি পুনৰবাৰলৈ কৰিছোঁ, মুছলমানে এদিন কান্দিব লাগিব বুলি উল্লেখ কৰিছে আৰু বিজেপিক ভোট দি ভুল কৰিলে মুছলমানসকলে। মনোৰঞ্জন তালুকদাৰৰ ডাঙৰ মন্তব্য, ডাঙৰ বিস্ফোৰণ। মুছলমান সমাজত বিজেপিৰ হৈ কাম কৰা একাংশ দালাল আছে আৰু যিয়ে বিজেপিৰ নেতা মন্ত্ৰীৰ পৰা ধন লৈ বিজেপিক ভোট দিবলৈ কয়। বিজেপিৰ নেতা মন্ত্ৰীৰ পৰা সেইসকল মুছলমানৰ একাংশ দালালে ভোট টকা পইচা লয়, ধন লয় আৰু তাৰ পাছত সংখ্যালঘু লোকক বিজেপিক ভোট দিবলৈ জোৰ দিয়ে বা দাবী কৰে বুলি এতিয়া উল্লেখ কৰিছে বিধায়কগৰাকীয়ে। আৰু অসমত যদি আকৌ বিজেপি চৰকাৰ হয় তেনেহ'লে অসমখন শ্মশানত এদিন পৰিণত হ'ব বুলিও উল্লেখ কৰিছে CPIMৰ নেতা তথা বিধায়ক মনোৰঞ্জন তালুকদাৰে। জুৰিয়াত আজিৰ দিনটোত জুৰিয়াত এখন সভা আছিল, এখন জনসভাত এই ডাঙৰ মন্তব্য কৰিছে। মুছলমান সমাজৰ একাংশ দালালে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ তুলিছে এতিয়া তালুকদাৰে। আৰু সমান্তৰালভাৱে সামগুৰিত বিজেপিক ভোট দি ভুল কৰিলে মুছলমান সমাজে আৰু যদি 2026তো একেদৰে সংখ্যালঘু ভোটাৰে বা মুছলমান সমাজে বিজেপিক ভোট দিয়ে তেনেহ'লে মুছলমানে কান্দিব লাগিব বুলি উল্লেখ কৰিছে এখন জনসভাত বিধায়ক মনোৰঞ্জন তালুকদাৰে। মন্তব্য আছে, কি মন্তব্য কৰিছিল, মন্তব্য আগবঢ়াইছোঁ। এই সকল মানুহক মই ক'ব বিচাৰিছোঁ যে কোনোপধ্যে দালালৰ প্ৰস্তাৱ মুছলমানক যাতে বিজেপি প্ৰলোভিত কৰিব নোৱাৰে, বিজেপি যাতে সমৰ্থন মুছলমানৰ পাব নোৱাৰে, এই কথা মই মুক্তভাৱে ক'বলৈ আহিছোঁ। মুক্তভাৱে মই এই আবেদন জনাবলৈ মই জুৰিয়া আহিছোঁ। আমি যদি আজি অংগনবাদীৰ পৰা আশা কৰ্মী, ৰান্ধনী হৈ পেলাই নিৰ্মাণ শ্ৰমিক হৈ সাধাৰণ কৃষক আৰু আমাৰতো মুছলমান সমাজত এনেকুৱা মানুহ আছে, ধৰ্মক লৈ পেলাই ৰাজনীতি কৰা মানুহ আছে। অৱশ্যে লাহে লাহে আমাৰ মুছলমান সমাজে তেওঁলোকক বাদ দিছে, কিন্তু দালাল কিছু আছে নে নাই মোক কওক। সামগুৰিত কি কৰিলে? দালাল কিছু তেওঁলোকে কিনি ল'লে, দালাল পইচা দি কিনে আৰু দালালে বিজেপি ভালো প্রার্থী। এই যে অঙ্গনবাদী দিচ্ছে, অরুণোদয় দিচ্ছে, হ্যাঁ ভোটগুলাকে পয়সা দিবে, খুব ভালো প্রার্থী। এই ধরনের দালালে আজি মুসলমান মানুহক বিভ্রান্ত করার কারণে চেষ্টা করেছে। সামগুৰিত ভালকৈ দেখা গৈছে। কংগ্ৰেছে ভুল নকৰা হলে ইমান নোৱাৰিলেহেঁতেন। আমি যদি থিয় দিম একেলগে আহিলে পাৰা যাব, নহলে আকৌ বিজেপি হ'ব। আকৌ যদি 5 বছৰ বিজেপি হয় অসমখন শ্মশানত পৰিণত হ'ব। মই অলপতে গুৱাহাটীৰ এখন মিটিঙত কৈছিলোঁ যে অসমখন শ্মশান হ'ল আৰু ইয়াৰ মূল চাণ্ডালজন হৈছে হিমন্ত বিশ্ব শৰ্মা। কওঁতে মোক কৈছে, দাদা মোক চাণ্ডাল বুলি ক'লা মুখ্যমন্ত্ৰীয়ে ফোনত। মই বোলো শ্মশান হ'লেতো চাণ্ডাল লাগবই, নহ'লে কাই পৰব নহয়। আমাৰ কবৰস্থানত নাথাকে চাণ্ডাল, শ্মশানত থাকে। পুৰোহিত কয় কিছুমানে থাকে। অসমখন শ্মশান হৈছে ৰাইজ, অসমখন শ্মশান। এই শ্মশানখনক আমি যদি এখন বাগিচা বনাব লাগে তেতিয়াহ'লে আমি ঐক্যবদ্ধ হৈ যুঁজিব লাগিব আৰু বিজেপিক আঁতৰ কৰিব লাগিব, বিজেপিক খেদিব লাগিব। বিজেপিক খেদাৰ বাহিৰে আমাৰ কোনো বিকল্প নাই। সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে, এতিয়াও চেষ্টা কৰিব আপোনালোকে যাতে বিজেপি নিজিকে। এতিয়া জুৰিয়াত নিজিকে, কিন্তু জুৰিয়াত নিজিকিলে অন্যটো জিকিব, তাতেও যাতে নিজিকে আমি সেই আবেদন ৰাখিছোঁ। আজি গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ মানুহ ঐক্যবদ্ধ
বিজেপিক পৰাজিত কৰাৰ কাৰণে আমি থিয় দিব লাগিব। এইটো সময়ৰ দাবী, আৰু যদি এই সময়ৰ দাবীত আমি থিয় নিদিওঁ, আজি সন্মুখত যিসকলে বহি আছে তেওঁলোকেও আমালোকক ক'ব, অভিশাপ দিব, ফাল্টুই শুন, দেশখন খেদালা, বিজেপিক আইভা দিলা। আৰু বিজেপিক আনাৰ কাৰণে যিবিলাক দালালে কাম কৰিব তেওঁলোককো শক্তিয়নি দিব, দালালি নকৰিব। বিজেপিৰ দালালি যাতে নকৰে, আপোনালোকে সেই ঐক্য গঢ়ি তুলিব। আৰু এনেধৰণে মোৰ এইখন ধুনীয়া সুন্দৰ অসম, সমস্যা আমাৰ আছে, অজস্ৰ সমস্যা আমাৰ আছে, মাটিৰ সমস্যা, পানীৰ সমস্যা, বানপানীৰ সমস্যা, চব সমস্যা আছে। কিন্তু তাৰ মাজতো আমি শান্তিত বসবাস কৰিব খোজো। আমাৰ ঘৰ যাতে বুলডোজাৰে নাভাগে, আমাক যাতে উচ্ছেদৰ নামত গৃহহীন নকৰে, আমি যাতে বজাৰত নিৰ্বিবাদে ব্যৱসায় কৰিব পাৰোঁ, খেতি পথাৰত যাতে খেতি কৰিব পাৰোঁ, এই নিশ্চয়তা প্ৰদান কৰি পেলাই আমাৰ ৰাজ্যখন আমি ৰক্ষা কৰিব লাগিব। এই ৰাজ্যখন ৰক্ষা কৰাৰ কামটো আপোনালোকে কৰাৰ আবেদন জনাবৰ কাৰণে মই জুৰিয়ালৈকে আহিছোঁ। আৰু আপোনালোকক আবেদন জনালোঁ, আমি ভৱিষ্যতৰ কাৰণে সকলোৱে যাতে ঐক্যবদ্ধ হৈ থিয় দিওঁ, আমাৰ ৰাজ্যখনত যাতে আমি শান্তি ৰক্ষা কৰিব পাৰোঁ, আমাৰ সমস্যাৰ সমাধানৰ বাট দেখুৱাব পাৰোঁ। তাৰ কাৰণে এখন নতুন চৰকাৰ, গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ যাতে আমি আগন্তুক ২৬ বছৰতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। এই সকল মানুহক মই ক'ব বিচাৰিছোঁ যে কোনোপধ্যে দালালৰ প্ৰস্তাৱ মুছলমানক যাতে বিজেপি প্ৰলোভিত কৰিব নোৱাৰে, বিজেপি যাতে সমৰ্থন মুছলমানৰ পাব নোৱাৰে, এই কথা মই মুক্তভাৱে ক'বলৈ আহিছোঁ। মুক্তভাৱে মই এই আবেদন জনাবলৈ মই জুৰিয়া আহিছোঁ। আমি যদি আজি অংগনবাদীৰ পৰা আশা কৰ্মী, ৰান্ধনী হৈ পেলাই নিৰ্মাণ শ্ৰমিক হৈ সাধাৰণ কৃষক, আৰু আমাৰতো মুছলমান সমাজত এনেকুৱা মানুহ আছে, ধৰ্মক লৈ পেলাই ৰাজনীতি কৰা মানুহ আছে। অৱশ্যে লাহে লাহে আমাৰ মুছলমান সমাজে তেওঁলোকক বাদ দিছে, কিন্তু দালাল কিছু আছে নে নাই মোক কওক। চামুগুৰিত কি কৰিলে? দালাল কিছু তেওঁলোকে কিনি ল'লে, দালাল পইচা দি কিনে, আৰু দালালে বিজেপি ভালো প্রার্থী। এই যে অঙ্গনবাদী দিচ্ছে, অরুণোদয় দিচ্ছে, হ্যাঁ, ভোটগুলাকে পয়সা দিবে, খুব ভালো প্রার্থী। এই ধরনের দালালে আজি মুসলমান মানুহক বিভ্রান্ত করার কারণে চেষ্টা করেছে। সামগ্রিক ভালকৈ দেখা গৈছে। কংগ্রেসে ভুল নকৰা হলে ইমান নোৱাৰিলেহেঁতেন। আমি যদি থিয় দিম, একেলগে আহিলে পাৰা যাব, নহলে আকৌ বিজেপি হ'ব। আকৌ যদি 5 বছৰ বিজেপি হয়, অসমখন শ্মশানত পৰিণত হ'ব। মই অলপতে গুৱাহাটীৰ এখন মিটিঙত কৈছিলোঁ যে অসমখন শ্মশান হ'ল, আৰু ইয়াৰ মূল চাণ্ডালজন হৈছে হিমন্ত বিশ্ব শৰ্মা। কওঁতে মোক কৈছে, দাদা মোক চাণ্ডাল বুলি ক'লা মুখ্যমন্ত্ৰী ফোনত। মই বোলো শ্মশান হ'লেতো চাণ্ডাল লাগবই, নহ'লে কাই পৰব নহয়। আমাৰ কবৰস্থানত নাথাকে চাণ্ডাল, শ্মশানত থাকে। পুৰোহিত কয় কিছুমানে থাকে। অসমখন শ্মশান হৈছে ৰাইজ, অসমখন শ্মশান। এই শ্মশানখনক আমি যদি এখন বাগিচা বনাব লাগে, তেতিয়াহ'লে আমি ঐক্যবদ্ধ হৈ যুঁজিব লাগিব, আৰু বিজেপিক আঁতৰ কৰিব লাগিব, বিজেপিক খেদিব লাগিব। বিজেপিক খেদাৰ বাহিৰে আমাৰ কোনো বিকল্প নাই। সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে, এতিয়াও চেষ্টা কৰিব আপোনালোকে যাতে বিজেপি নিজিকে। এতিয়া জুৰিয়াত নিজিকে, কিন্তু জুৰিয়াত নিজিকিলে অন্যটো জিকিব, তাতেও যাতে নিজিকে। আমি সেই আবেদন ৰাখিছোঁ। আজি গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ মানুহ ঐক্যবদ্ধ হৈ বিজেপিক পৰাজিত কৰাৰ কাৰণে আমি থিয় দিব লাগিব। এইটো সময়ৰ দাবী, আৰু যদি এই সময়ৰ দাবীত আমি থিয় নিদিওঁ, আজি সন্মুখত যিসকলে বহি আছে তেওঁলোকেও আমালোকক ক'ব, অভিশাপ দিব, ফাল্টুই শুন, দেশখন খেদালা, বিজেপিক আইভা দিলা। আৰু বিজেপিক আনাৰ কাৰণে যিবিলাক দালালে কাম কৰিব তেওঁলোককো শক্তিয়নি দিব, দালালি নকৰিব। বিজেপিৰ দালালি যাতে নকৰে, আপোনালোকে সেই ঐক্য গঢ়ি তুলিব। আৰু এনেধৰণে মোৰ এইখন ধুনীয়া সুন্দৰ অসম, সমস্যা আমাৰ আছে, অজস্ৰ সমস্যা আমাৰ আছে, মাটিৰ সমস্যা, পানীৰ সমস্যা, বানপানীৰ সমস্যা, চব সমস্যা আছে। কিন্তু তাৰ মাজতো আমি শান্তিত বসবাস কৰিব খোজো। আমাৰ ঘৰ যাতে বুলডোজাৰে নাভাগে, আমাক যাতে উচ্ছেদৰ নামত গৃহহীন নকৰে, আমি যাতে বজাৰত নিৰ্বিবাদে ব্যৱসায় কৰিব পাৰোঁ, খেতি পথাৰত যাতে খেতি কৰিব পাৰোঁ, এই নিশ্চয়তা প্ৰদান কৰি পেলাই আমাৰ ৰাজ্যখন আমি ৰক্ষা কৰিব লাগিব। এই ৰাজ্যখন ৰক্ষা কৰাৰ কামটো আপোনালোকে কৰাৰ আবেদন জনাবৰ কাৰণে মই জুৰিয়ালৈকে আহিছোঁ, আৰু আপোনালোকক আবেদন জনালোঁ।
আমি ভৱিষ্যতৰ কাৰণে সকলোৱে যাতে ঐক্যবদ্ধ হৈ থিয় দিওঁ, আমাৰ ৰাজ্যখনত যাতে আমি শান্তি ৰক্ষা কৰিব পাৰোঁ, আমাৰ সমস্যাৰ সমাধানৰ বাট দেখুৱাব পাৰোঁ, তাৰ কাৰণে এখন নতুন চৰকাৰ, গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ যাতে আমি আগন্তুক 26 বছৰতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, এই সকলো মানুহক মই ক'ব বিচাৰিছোঁ যে কোনোবা